নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ 6128টা পদ পুনৰ মুকলি হৈছে আৰু এইখিনি পদৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে আৰু আপোনালোকে অসমতে পাব পাৰিব চাকৰি তো এই ভেকেন্সিটো ক'ৰ পৰা আহিছে কি পদ আছে বা ইয়াৰ এক্সাম ডেট কেতিয়া হ'ব শিক্ষা কি সকলোখিনি ভিডিঅ'টোত আমি কম সময়তে আলোচনা কৰিম প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জুন জুলাই মাহত যথেষ্টখিনি ভেকেন্সি আহিছে এছএছচিৰ পৰাও দুটা ভেকেন্সি আহিছে আৰু IBPSৰ ভেকেন্সি আহিছে তো আপোনালোকে ইয়াৰ বাবে অসমীয়া মাধ্যমৰ যদি PDF বিচাৰে assamgkpdf.com ভিজিট কৰিব তো এইটো হৈছে IBPSৰ ভেকেন্সি আৰু ইয়াতে ক্লাৰিকেল কেডাৰৰ এই পদকেইটা মুকলি হৈছে আৰু 1 জুলাইৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ 21 জুলাই 2024 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যেটো প্ৰিলিমিনাৰী এক্সাম অনলাইন হ'ব আগষ্ট 2024ত অনুষ্ঠিত হ'ব আৰু মেইন এক্সামটো অনুষ্ঠিত হ'ব অক্টোবৰ 2024ত আৰু আপোনালোকে চাকৰি পাবলৈকে সক্ষম হ'ব এপ্ৰিল 2025ত আৰু IBPS ক্লাৰ্কৰ এইবাৰ ভেকেন্সি আছে এই 11টা বেংকত বেংক অফ বৰোদা কানাড়া বেংক আদি কৰি পাঞ্জাব এণ্ড সিন্ধ বেংক অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্টত সকলোখিনি আছে তো আবেদন কৰিবৰ কাৰণে এলিজিবিলিটিৰ ক্ষেত্ৰত প্ৰথমতে বয়সটো হৈছে মিনিমাম 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 28 লৈকে এপ্লাই কৰিব পাৰে তো OBC 31 লৈকে এপ্লাই কৰিব পাৰিব SC ST 33 লৈকে পাৰিব আৰু ফিজিক্যালি হ্যান্ডিক্যাপ ক্যান্ডিডেটে আপ টু 38 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব আৰু এই পদখিনিৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন তো 21 জুলাই 2024 ভিতৰত আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব আৰ্ট সায়েন্স কমাৰ্চ ইঞ্জিনিয়াৰ যিকোনো বেকগ্ৰাউণ্ডৰ পৰা আপোনালোকে গ্ৰেজুৱেচন কৰিছে এপ্লাই কৰিবলৈকে আপোনালোক এলিজিবল আৰু ইয়াতে কম্পিউটাৰ লিটাৰেসি থকাটো প্ৰয়োজন তো আপোনালোকে ইয়াৰ যেটো অনলাইন এক্সাম দিব লাগিব প্ৰথমতে প্ৰিলিমিনাৰী এক্সাম যেটো হ'ব তাতে আপোনালোকে 100টা প্ৰশ্ন উত্তৰ কৰিব লাগিব আৰু ইয়াতে চাওক ইংলিশ ল্যাঙ্গুৱেজৰ 30টা প্ৰশ্ন থাকিব 20 মিনিট সময় দিব তাৰ পাছতে নিউমেৰিকেল এবিলিটিৰ 35টা প্ৰশ্ন থাকিব 20 মিনিট সময় পাব আৰু ৰিজনিংৰ 35টা প্ৰশ্ন 20 মিনিট সময় পাব এনেকৈ তিনিটা সেকশন থাকিব আৰু 60 মিনিটত আপোনালোকে এইখিনি কমপ্লিট কৰিব লাগিব আৰু এই প্ৰিলিমছ কোৱালিফাই কৰিলে আপোনালোকে মেইন এক্সাম দিব লাগিব আৰু ইয়াতে চাওক আবেদন মাচুলটো অকণমান বেছি তো ইয়াতে SC ST PWD এক্স সাৰ্ভিসমেন ক্যান্ডিডেটৰ বাবে 175 টকা আৰু অন্যান্য OBC জেনাৰেল ক্যান্ডিডেটৰ বাবে 850 টকা আৰু ইয়াতে এটা পইণ্ট দিছে ইয়াতে মিডিয়াম অফ এক্সামিনেশ্যন তো আপোনালোকে আমাৰ অসমত চাওক ইংলিশ হিন্দী আসামিজ তিনিটা মিডিয়ামতে এক্সাম পাব অৰ্থাৎ এক্সাম দিব পাৰিব এতিয়া আপোনালোকে আমাৰ অসমৰ কোনটো বেংকত কিমান ভেকেন্সি আছে এটো চাই লওক ইয়াতে বেংক অফ বৰোদা বেংক অফ ইণ্ডিয়া বেংক অফ মহাৰাষ্ট্ৰ কানাড়া বেংক এনেকৈ এই গোটেইকেইটা বেংকতে মুঠ 75টা পোষ্ট আছে তো আপোনালোকে নিজৰ জিলাতে হয়তো এই চাকৰি পাই যাব পাৰে যদি এক্সামটো ভালদৰে দিয়ে আৰু ইয়াতে এডভাৰটাইজমেন্ট অনুসৰি আপোনালোকে ইয়াতে যেহেতু অসমীয়া মাধ্যমটো পাব হেতু আপোনালোকৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব ইংলিশ সেকশনটোৰ বাহিৰে বাকি কিটা সেকশন আপোনালোকে অসমীয়া হিন্দী তেনেকুৱা ধৰণৰ মাধ্যমত পাব পাৰে আপোনালোকে এপ্লাই কৰা সময়ত ভালদৰে সিলেক্ট কৰিলে তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া আৰু আগন্তুক অসম পুলিচ এডিআৰই আদি এক্সামৰ বাবে যদি অসমীয়া বা ইংৰাজী মাধ্যমৰ PDF বিচাৰে আমাৰ ৱেবসাইট assamgkpdf.com ভিজিট কৰিব ধন্যবাদ